নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৭ নম্বৰ অধ্যায় জতুৱাৰ জত এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে কোৱা আৰু লিখা। ক নম্বৰটোত দিছে কবিতাটোৰ মতে আকাশত চাং কোনে পাতে? উত্তৰ কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। খ নম্বৰটো হৈছে অহুকানে পহুকানে মানে কি? উত্তৰ অহুকানে মানে হ'ল আৰ তাৰ পৰা আৰু পহুকানে মানে হ'ল ঘুনুক ঘানাককৈ। গ নম্বৰটো হৈছে ঘিতমিত আন্ধাৰত কি দেখে? উত্তৰ ঘিতমিত আন্ধাৰত ভূত দেখে বুলি কোৱা হৈছে কবিতাটোত। ঘ নম্বৰটো হৈছে কোনবোৰ লোকে বৰ ভয় খায়? উত্তৰ অলপ ধতুৱাবোৰে বৰ ভয় খায় বুলি কোৱা হয়। উঙ নম্বৰটো হৈছে কবিয়ে কাক বুদ্ধিত টুকুনা বুলি কৈছে? উত্তৰ যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে সেইবোৰ লোকক কবিয়ে বুদ্ধিত টুকুনা বুলি কৈছে। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটোত আছে পাঠৰ আলমত চমুকৈ লিখা। ইয়াত ক নম্বৰটোত দিছে মৈত উঠিলে সহজে কাক নমাব নোৱাৰি? উত্তৰ মৈত উঠিলে সহজে অকৰাক নমাব নোৱাৰি। খ নম্বৰটো হৈছে আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়? উত্তৰ আঁঠুৱাৰ তলৰ মহৰ লোভত আপোন খাটি আও মৰণে মৰিবলগীয়া হয়। যিহেতু আঁঠুৱাৰ ভিতৰত যদি মহ সোমাই যায় তেতিয়া মানুহেতো মাৰি পেলাই সেই কথাষাৰকে বুজাবলৈ এনেদৰে কোৱা হৈছে। তাৰপিছতে গ নম্বৰটো হৈছে ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? উত্তৰ ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টুকুনা হয় বুলি কোৱা হৈছে। তাৰ পাছতে ৫ নম্বৰ প্ৰশ্নটো চাওঁ আহা। বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। ইয়াত তলৰ বাকচত শব্দ কিছুমান দিছে আৰু তাৰ বিপৰীত শব্দবোৰ আমি লিখিব লাগে। পোহৰ, পোহৰৰ বিপৰীত হ'ব আন্ধাৰ। জটিল, জটিল হ'লে সহজ। অসাধ্য, অসাধ্যৰ বিপৰীত সাধ্য। বেছি, বেছিৰ বিপৰীত কম। বিলোভ, বিলোভৰ বিপৰীত লোভ। মিছা, মিছা বিপৰীত হৈছে সঁচা। তাৰ পাছতে ৬ নম্বৰ প্ৰশ্নটো চাওঁ আহা। পাঠত তোমালোকে সোৱাদোৱা লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। ইয়াত এটা উদাহৰণ দিছে কলম ধৰে লয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কলম ধৰে। তাৰপিছতে আছে চেপা, ইয়াত দিছে মাৰে, আনটো হৈছে পাতে। ইয়াৰ উত্তৰটো হ'ব চেপা পাতে। খ নম্বৰটো হৈছে ঢেঁকী বান্ধে দিয়ে। ইয়াৰ উত্তৰত হ'ব ঢেঁকী দিয়ে। তাৰপিছতে গ নম্বৰটো হৈছে পাচি গঢ়ে সাজে। ইয়াৰ উত্তৰটো হ'ব পাচি সাজে। ঘ নম্বৰটো হৈছে খেল কৰে খেলে। খেল খেলে। উঙটো হৈছে মৰম লাগে ধৰে। ইয়াৰ উত্তৰটো হ'ব মৰম লাগে। ইয়াৰ পাছতে ৭ নম্বৰ প্ৰশ্নটোত দিছে জতুৱাৰ জত কবিতাটোৰ পৰা যিকোনো ৫টা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা। আমি কবিতাটোৰ পৰা যিকোনো ৫টা বাক্য লিখিলেই হ'ল। এতিয়া উত্তৰত চাওঁ আহা। প্ৰথমটো লিখিব পাৰা গা নচুৱাই ফুৰা। ইয়াৰ অৰ্থ হৈছে কাম বন নকৰি ধুন মাৰি ফুৰা বা ধেমালি কৰি ফুৰা। বাক্যটো চোৱা তাৰ দৰে গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। দ্বিতীয়তে লিখিব পাৰা আলাসৰ লাৰু। আলাসৰ লাৰু মানে হৈছে অতি মৰমৰ। ৰাম একমাত্ৰ সন্তান বাবে আইতাকৰ আলাসৰ লাৰু। তাৰপিছতে ঘিতমিত, ঘিতমিত মানে হৈছে বৰ বেছি অন্ধকাৰ, খুব বেছি আন্ধাৰ তাৰমানে। চোৰটো ঘিতমিত আন্ধাৰত খালত সোমাই পৰিল। তাৰপাছত লিখিব পাৰা নপতা ফুকন। নপতা ফুকন মানে হৈছে নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা। ইয়াৰ বাক্যটো ৰহিমৰ কথা কোনেও নুশুনে কাৰণ তেওঁ এজন নপতা ফুকন লোক। আনটো হৈছে অহুকানে পহুকানে মানে আৰ তাৰ পৰা। ইয়াৰ বাক্যটো হৈছে ৰমেনে চাকৰি পোৱা খবৰটো অহুকানে পহুকানে শুনিছোঁ। ইয়াৰ পাছতে ৮ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে এটা শব্দত প্ৰকাশ কৰা। আমি এটা শব্দত প্ৰকাশ কৰিব লাগে। ১ নম্বৰটো হৈছে আনৰ ভাল দেখিব নোৱাৰা। তেখেত হৈছে চকু চৰহা। আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা বুলি কোৱা হয়। দ্বিতীয়তে ঘুনুক ঘানাককৈ যি কথা শুনা যায় তাক অহুকানে
পহু কানে। 3 নম্বৰতে যিজন মাক বাপেকৰ অতি মৰমৰ আলাসৰ লাৰু বুলি কোৱা হয়। যি নিয়মমতে খৰচ কৰে মিতব্যয়ী। ইয়াৰ পাছতে 11 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে তৰা নৰা ছিঙি আলৈ আথানি বাট ল'লে আলাসৰ লাৰু এই জতুৱা ঠাঁচকেইটা ব্যৱহাৰ কৰি এটা দফা প্ৰস্তুত কৰা। আমি এটা দফা প্ৰস্তুত কৰিব লাগে ওপৰৰ শব্দকেইটা মিলাই। এতিয়া লিখিব পাৰা উত্তৰত মিতালী মাক দেউতাকৰ একমাত্ৰ সন্তান কাৰণে তাই মাক দেউতাকৰ বৰ আলাসৰ লাৰু আছিল। ইয়াত আলাসৰ লাৰু শব্দটো প্ৰয়োগ হ'ল। তাৰপাছত লিখা এদিন তাই মোমায়েকৰ ঘৰলৈ বুলি খোজকাঢ়ি অকলে বাট ল'লে। এনেতে কুকুৰ এটাই ভুকি তাইলৈ খেদি অহাত ভয়তে তাই তৰা নৰা ছিঙি ঘৰলৈ দৌৰি আহোঁতে বৰ আলৈ আথানি হ'ল। ইয়াত গোটেইকেইটা শব্দই প্ৰয়োগ হ'ল। তাৰপিছতে 12 নম্বৰ প্ৰশ্নটোত আছে তলৰ যোজনা দুফাকীৰ অৰ্থ বুজাই লিখা। কটোত দিছে আপদৰ মাত আকালৰ ভাত। উত্তৰটো চাওঁ আহা। আপদৰ মাত আকালৰ ভাত মানে হৈছে যদি ওচৰ চুবুৰীয়াৰ কোনো লোক বিপদত পৰে তেন্তে টকা পইচা দি সহায় কৰিব নোৱাৰিলেও এষাৰ মাত দিব লাগে। ঘৰ এখনত যদি বহুত অভাৱ হয় আৰু তেওঁলোকৰ খাবৰ বাবে একো নাথাকে তেন্তে ভাত দিব লাগে বুলি কোৱা হৈছে। ইয়াৰ অৰ্থ এয়াই। তাৰপাছতে খ নম্বৰটোত আছে কথাতে বতা পাই কথাতে কটা যায়। উত্তৰ এই ফকৰা যোজনাটিৰ মূল ভাৱ হৈছে আমি কেতিয়াবা কাৰোবাৰ সৈতে কথা পাতিলে এনেকুৱা কিছুমান সত্য আৰু আনৰ প্ৰিয় কথা কওঁ যাৰ বাবে বেলেগৰ উপকাৰ হয় আৰু মানুহে আমাক ভাল পায় আৰু বাহবা দিয়ে। আমি কেতিয়াবা সত্য হ'লেও কিছুমান কথা ক'ব নালাগে কাৰণ সেই কথাটো আন কাৰোবাৰ বাবে অপ্ৰিয় হ'বও পাৰে আৰু সেইবোৰ কথা ক'লে মানুহে আমাক বেয়াকৈ কয় নাইবা বেয়া বুলি ভাবে। ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।